বিশ্বাসঘাতক বন্ধু আৰু ছাৰ মাজত একো পাৰ্থক্য নাথাকে। দুয়োটাই কেৱল পোহৰতহে আমাৰ লগত থাকে আৰু আন্ধাৰত নাইকিয়া হৈ যায়। প্ৰত্যেক সময়তে অনলাইনত থকা মানুহবিলাক বাস্তৱ জীৱনত বহুত অকলশৰীয়া হয়। ঘৰ বদলি হওক বা সময় বদলি হওক, একো দুখ নালাগে। কিন্তু যেতিয়া আমাৰ আপোনজন বদলি হয়, বহুত দুখ লাগে। জীৱনত গন্তব্যস্থান বিচাৰি পোৱা যায়, কিন্তু মানুহবোৰে হৃদয়ৰ পৰা যি বিচাৰে সেইটোহে নাপায়। শিশুৰ পৰা ওলোৱা চকুপানী আৰু প্ৰেমত ওলোৱা চকুপানী একেই। দুয়োজনেই জানে কষ্ট ক'ত, কিন্তু কোনোৱেই ক'ব নোৱাৰে। পাহৰিব লগা কথাবোৰ মনত ৰাখোঁ, সেইবাবেই জীৱনত বিতৰ্কৰ সৃষ্টি হয়। চকুলোৰ ওজন নাই, কিন্তু ওলাই গ'লে মনটো পাতল হৈ পৰে। যদি হ'ব বিচৰা তেন্তে কাৰোবাৰ বিষৰ ঔষধ হোৱা, কাৰণ দুখ সকলোৱে দিয়ে। হৃদয়ত প্ৰৱেশ কৰা ৰাস্তা আছে, কিন্তু ওলাই যোৱা ৰাস্তা নাই। সেইবাবে যি ওলাই যায়, হৃদয় ভাঙি থৈ যায়। যন্ত্ৰণাৰ দাম কিমান নাজানো, কিয়নো মোৰ আপোনজনে মোক বিনামূলীয়াকৈয়ে দিছে। মোৰ ইচ্ছাৰ এটা শব্দও পঢ়িব পৰা নাছিলা, কিন্তু তুমি দিয়াৰ যন্ত্ৰণাৰ কিতাপখন মই দৈনিক পঢ়োঁ আৰু পঢ়ি থাকি টোপনি যাওঁ। প্ৰতাৰণা কৰাৰ বাবে ধন্যবাদ। তোমাক লগ নোপোৱা হ'লে পৃথিৱীখন বুজিয়েই নাপালোহেঁতেন। ভাবি চাওকচোন বন্ধুসকল, আমাৰ জীৱন ধ্বংস কৰাৰ এটা বাক্য কি হ'ব পাৰে? সেইটো হৈছে কাইলৈ পৰা কৰিম। টকা পইচাৰ মূল্য তেতিয়াই বুজি পোৱা যায়, যেতিয়া আমি নিজেই উপাৰ্জন কৰিবলগীয়া হয়। অপমানৰ প্ৰতিশোধ কাজিয়া লাগি লোৱা নাযায়, বৰঞ্চ সন্মুখৰ ব্যক্তিজনতকৈ জীৱনত বেছিকৈ সফল হৈহে লোৱা যায়। বৰ্তমান মানুহৰ প্ৰিয় হ'বলৈ হ'লেও অৰ্থনৈতিক যোগ্যতা লাগে, কাৰণ অৰ্থশূন্য মানুহ কাৰো প্ৰিয় নহয়। তিতা লগা কিন্তু সত্য কথা। নিমপাতত যিমানেই চেনি নিদিয়ক কিয়, যেনেদৰে মিঠা নহয়, ঠিক তেনেদৰে কিছুমান মানুহ আছে, সিহঁতক যিমানেই ভাল পোৱা নিদিয়ক কিয়, কেতিয়াও আপোন নহয়। পাত সৰাৰ আগতে পাতৰ ৰং বদলি যায়, আৰু মানুহ বদলাৰ আগত তাৰ কথা কোৱা ধৰণ বদলি যায়। এটা ভাল মনে এটা বেয়া জীৱনকো বদলাই দিব পাৰে, আৰু এটা বেয়া মনে এটা সুন্দৰ জীৱনকো ধ্বংস কৰে। সেই সুন্দৰ মানুহক নহয়, সুন্দৰ মন বিচাৰক। দুশ্চিন্তা দূৰ কৰা একমাত্ৰ উপায় হ'ল নিজকে ব্যস্ত ৰাখা। নিজকে এনেভাৱে সজাওক, যিজনে আপোনাক অকলশৰীয়া কৰি এৰি থৈ গৈছে, সেইজনে যাতে এদিন আপোনাক দেখি তলমু কৰিবলৈ বাধ্য হয়। সমস্যাৰ বিষয়ে ভাবিলে সদায় বাহানা ওলাব, আৰু সমাধানৰ কথা ভাবিলে ৰাস্তা ওলাব। আৰু সদায় এটা কথাই মনত ৰাখিব, আপুনি সদায় সমস্যাতকৈ ডাঙৰ। নমস্কাৰ দৰ্শকসকল, আজিৰ ভিডিঅ'টোৱে আপোনালোকৰ মানসিক শক্তিক এনেকৈ শক্তিশালী কৰিব যে আপোনালোকে সকলো টেনচন দলিয়াই সফলতাৰ বাবে কাম কৰিবলৈ ভোকাতুৰ হৈ পৰিব। জীৱনত ধন সম্পত্তি বংশানুক্ৰমেও পোৱা যায়, কিন্তু নিজৰ চিনাকি সদায় কেৱল নিজৰ শক্তিৰে বনাব লাগিব। সেয়ে তেতিয়ালৈকে যুদ্ধক্ষেত্ৰ এৰি নাযাব, যেতিয়ালৈকে জয়ী নহ'ব। সফলতাৰ আধাৰ হ'ল সকাৰাত্মক বিচাৰ। সেয়ে পৰিশ্ৰমৰ ফালে খোজ দিয়ক, আৰু তেতিয়াই সফলতাই আপোনাৰ ফালে খোজ ল'ব। কোনোবা এজনে ঠিকেই কৈছিল, ৰাস্তা ভুলকৈ দেখুওৱা মানুহ বহুত পাব জীৱনত, কিন্তু মনত ৰাখিব, আপোনাৰ এটা প্ৰতিজ্ঞাই আপোনাক সফল দিশলৈ লৈ যোৱাৰ বাবে যথেষ্ট। দৰ্শকসকল, সদায় নিজৰ লক্ষ্য আৰু সংকল্প মনত ৰাখিব।
সফলতা পাবলৈ নিজকে এনেকৈ ব্যস্ত ৰাখক যে আনৰ কাৰণে ভাবিবলৈও যাতে সময় নাথাকে। কিয়নো আনৰ কথা যিমানেই কম শুনিব, সিমানেই নিজৰ কামত মন বহিব। সফল ব্যক্তিসকলে নিজৰ চেহেৰাত দুটা বস্তুৱেই ৰাখে, এটা হ'ল মৌনতা আৰু আনটো হ'ল মুখত মিচিকীয়া হাঁহি। কিয়নো সফল ব্যক্তিয়ে কাকো নদবায় আৰু তেওঁকো আনে দবাব নোৱাৰে। উত্তৰ দিবলৈ তেওঁলোকেও জানে, কিন্তু বোকাত কোনে শিল দলিয়ায় এইটো ভাবি মনে মনে থাকে। বন্ধুসকল, কেতিয়াবা কেতিয়াবা মনে মনে থকাটো কাপুৰুষালী নহয়, বৰঞ্চ ই আপোনাৰ বুজন শক্তিও হয়। সদায় এটা কথা মনত ৰাখিব, লক্ষ্য মানুহৰ সাহসতকৈ কেতিয়াও ডাঙৰ নহয়। বাৰে বাৰে সেইজনে হাৰে যিজনে নুযুঁজে। সেয়ে সদায় নিজৰ ওপৰত ভৰসা ৰাখিব, এইটোৱেই আপোনাৰ শক্তি। কিন্তু আনৰ ওপৰত ভৰসা কৰিলে এইটোৱেই আপোনাৰ আটাইতকৈ বেছি দুৰ্বলতা হ'ব। গছৰ ডালত বহি থকা চৰাইটোৱে কেতিয়াও ডালটো লৰিলে ভয় নকৰে, কিয়নো চৰাইটোৱে কেৱল নিজৰ ডেউকাৰ ওপৰত ভৰসা কৰে, ডালটোৰ ওপৰত নহয়। জীৱনত যদি সফলতা পাব বিচাৰে, নিজৰ সাহসক কেতিয়াও নকব যে কষ্টটো কিমান ডাঙৰ, বৰঞ্চ কষ্টক এইটো কওক আপোনাৰ সাহস কিমান ডাঙৰ। আৰু সদায় এটা কথা মনত ৰাখিব, আমাৰ সুখ আৰু দুখৰ কাৰণ আমি নিজেই। যিদিনাই আমি এই কথাটো বুজি পাম, সেইদিনাই আমাৰ সকলো দুখ নোহোৱা হৈ যাব। কিয়নো আমি যেতিয়া হাঁহো, গোটেই দুনিয়াই হাঁহে, আৰু যেতিয়া আমি নিৰাশ হৈ যাওঁ, গোটেই দুনিয়াখনকেই নিৰাশ আৰু উদাস দেখোঁ। সেয়ে সদায় হাঁহি থাকক। সুখত থাকিবলৈ হ'লে এই কথাকেইটা সদায় মনত ৰাখিব। নিজৰ মগজ ঠাণ্ডা ৰাখক, সময়ক সদায় গুৰুত্ব দিয়ক, ভৱিষ্যতৰ বাবে সাজু থাকক। কিন্তু নিজৰ ভৰি সদায় মাটিত ৰাখক, কিয়নো সময়, সত্তা, সম্পত্তি আৰু শৰীৰে যেতিয়া কাম নিদিয়ে, তেতিয়া স্বভাৱ, বুজন শক্তি আৰু সঁচা সম্বন্ধই কাম দিয়ে। চিন্তা কিয় কৰে মানুহে আপোনাক চিনি পোৱা নাই বুলি? এইটো মানুহৰ সমস্যা। কিন্তু চিন্তা তেতিয়াহে কৰিব যেতিয়া আপুনি নিজকে নিজে নুবুজিব, নিজকে নিজে চিনি নাপাব। আপুনি সাগৰৰ গভীৰতাও জুখিব পাৰিব যদি আপুনি সাঁতুৰিব জানে। সফল হ'বলৈ সেইবোৰ কাম কৰক যিবোৰ কাম অসফল মানুহে নকৰে। ভিডিঅ'টোৰ শেষত এটাই কম, আচলতে জীৱনৰ ছাল সেইজনেই জানে যিজনে ভ্ৰমণত ৰাস্তাৰ ধূলিক গোলাপ বুলি ভাবে। সপোনৰ বাস্তৱতা কাষত নাথাকে, জীৱনৰ সকলো সময় উদাসত নাথাকে। নিজৰ ওপৰত সদায় ভৰসা ৰাখক, কিয়নো জীৱনত কেতিয়াবা সেইটোও পোৱা যায় যিটোক কেতিয়াও আশা কৰাই নাছিলোঁ। জীৱনৰ উদ্দেশ্য সঠিক হ'ব লাগিব আৰু নিজৰ ওপৰত বিশ্বাস সম্পূৰ্ণ থাকিব লাগিব। বন্ধুসকল, সমস্যা সকলোৰে জীৱনত আছে। যদি আপুনি ছাত্ৰ আৰু আপোনাৰ যদি পঢ়াত মন নবহে, বা আপুনি যদি এটা ব্যৱসায় কৰিবলৈ আৰম্ভ কৰিব বিচাৰিছে, বা আপুনি আপোনাৰ জীৱনত বহুত আগলৈ যাব বিচাৰিছে বা কৃতকাৰ্যতা পাব বিচাৰিছে, তেতিয়া এই কথাটো কেতিয়াও নাপাহৰিব যে কোনো কাম সহজ নহয়। সমস্যা সকলোৰে জীৱনত আছে আৰু সকলোবোৰ মষিমূৰ কৰি জয়ী হ'বলৈ কেৱল মাত্ৰ এটাই উপায় আছে, আপুনি দৃঢ় সংকল্প কৰি যুদ্ধত নামি যাওক। দ্বিতীয়বাৰ কেতিয়াও নাভাবিব যে সফল হ'ম নে নহ'ম। আপুনি এইটো ভাবক যে সফল হ'মেই আৰু নিজৰ কামত সাকাৰাত্মকভাৱে লাগক, তেতিয়া আপুনি সফল হ'বই হ'ব।
এইখন পৃথিৱীত কিবা পোৱাটো একো অসম্ভৱ কথা নহয়। কেৱল সকাৰাত্মকভাৱে নিজৰ লক্ষ্যৰ ফালে আগবাঢ়ি যাওক। পুনৰ লগ পাম আন এটা নতুন ভিডিঅ'ৰ সৈতে। মনক সজীৱ কৰি ৰাখিবলৈ সদায় শুনি থাকিব ইউনিক আছাম।